বৃহত্তৰ দলাইগাঁও দুৰ্গা মন্দিৰৰ সাহায্যতে আমি বৃন্দাবন থিয়েটাৰক আমন্ত্ৰণ কৰি আনিছোঁ 3 নিশাৰ কাৰণে। আজি প্ৰথম নিশা, কালি আৰু পৰহি 3 দিনত তেওঁলোকে নাট মঞ্চস্থ কৰিব। আৰু আয়োজন আমাৰ ঠিকে চলি আছে। এতিয়া আমাৰ আজি যিবিলাক আমাৰ VIP টিকেট কৰিছিলোঁ এইবিলাক মোটামুটি শেষেই হৈছে। ছিজন টিকেট আৰু বাকীখিনি টিকেট কিছু আছে। আশা কৰোঁ নাট্যপ্ৰেমী ৰাইজে আহি বিশেষকৈ মন্দিৰৰ সাহায্যতে যিহেতু কৰা হৈছে, মন্দিৰৰ প্ৰতি এটা সন্মান জনাই সকলোৱে যাতে এই নাট উপভোগ কৰিব পাৰে, তাৰ কাৰণে আমি আহ্বান জনালোঁ। আজি তেওঁলোকে নাট মঞ্চস্থ কৰিব ৰাণীমা। তেওঁলোকৰ এখন সুন্দৰ নাটক ইয়াতে প্ৰাঞ্জনা দত্তই অভিনয় কৰিব। তেওঁ আমাৰ নলবাৰীৰ ৰাসত তেওঁ পুৰস্কাৰো প্ৰাপ্ত পাইছে থিয়েটাৰৰ ভিতৰত মানে হেৰি কৰি। আৰু তাৰপিছত দেউতা তেওঁলোকৰ খুব ভাল নাট, গোটেইকেইখন নাটকে খুব ভাল। বিষাক্ত গোলাপ কালি বোধহয় দেউতা দিব। আজি ৰাণীমা। আজি নাট আমি সোনকালে আৰম্ভ কৰিম বুলি ভাবিছোঁ গোটেই হেৰিখিনি হৈ গ'লে। গতিকে আশা কৰোঁ নাট্যপ্ৰেমী ৰাইজে আমাৰ অস্থায়ী টিকেট ঘৰত যিবিলাকে টিকেট লোৱা নাই, অস্থায়ী টিকেট ঘৰ আমাৰ সাজিছোঁ ইয়াতে ফিল্ডতে, তেওঁলোকে আহি টিকেট লৈ নাট উপভোগ কৰিব বুলি আশা কৰিলোঁ। আজি আমাৰ এই বৃন্দাবন থিয়েটাৰ 3 নিশাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আমাৰ গোটেই প্ৰস্তুতি এতিয়া গোটেইখিনি ৰেডি হৈছে। আজি আমাৰ ৰাণীমা নাটকখনি আজি মানে ৰাইজক দেখুওৱা হ'ব। আৰু অহাকালি বিষাক্ত গোলাপ, পৰহি দেউতা বেগতে আহিব। গতিকে ৰাইজক মই অনুৰোধ কৰোঁ যাতে দুৰ্গা মন্দিৰৰ সাহায্যৰ্থে আমি যি এই থিয়েটাৰটো আনিছোঁ, যাতে সকলো ৰাইজে যাতে আগবাঢ়ি আহি আমাৰ ঘৰত টিকট গ্ৰহণ কৰি আৰু এই নাট উপভোগ কৰে, তাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। আমাৰ টিকেট প্ৰায় চেল হৈছে, বিশেষ শ্ৰেণী VIP এইবিলাক, কিন্তু ইয়াত ছিজন আৰু ফাৰ্ষ্ট ক্লাছ আৰু এই গেলাৰী এই টিকেটখিনিয়ে আছে। বাকী টিকেট আমাৰ চেল হৈছে। গতিকে আৰু যিখিনি ৰাইজে যিখিনি বাছা টিকেট আছে সেইখিনি লৈ মানে সকলোৱে নাটক উপভোগ কৰিব অহাৰ কাৰণে মই সকলোকে আহ্বান জনালোঁ।